নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 22 ডিচেম্বৰ 2025 অসমীয়া 6 পুহ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:57 আৰু সূৰ্যাস্ত সময় 4:21। আজি হৈছে দ্বিতীয়া তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি হয়তো আপুনি এটা নতুন প্ৰজেক্টৰ পৰিকল্পনা কৰিব। শ্বেয়াৰ মাৰ্কেটত বেছি বিনিয়োগ নকৰিব। নেতিবাচক চিন্তাই আপোনাক আগুৰি ধৰিব পাৰে। ভুল বুজাবুজি সম্পৰ্কত তিক্ততা সৃষ্টি কৰিব পাৰে। যোগ আৰু ব্যায়ামক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলক। বৃষ ৰাশি। নতুন নতুন দক্ষতা আৰু ক্ষমতা শিকিবলৈ এক সুন্দৰ সময় লাভ কৰিব। হৃদয়েৰে নহয় মগজুৰে সিদ্ধান্তবিলাক ল'ব। আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি উচ্চ কৰ্তৃত্বৰ পদবী লাভ কৰিব পাৰে। আপুনি হয়তো খাদ্যৰ নিয়ন্ত্ৰণ লাভ কৰিব। প্ৰতাৰণা আৰু কু অভিপ্ৰায়ৰ পৰা আঁতৰি থাকিব লাগে। মিথুন ৰাশি। আপোনাৰ অধিকাৰৰ লগতে আপোনাৰ দায়িত্বও বৃদ্ধি পাব। কৰ্মচাৰীৰ সৈতে আপোনাৰ মতানৈক্য সমাধান হ'ব। আপোনাৰ পাৰিবাৰিক সমস্যাবোৰ নিষ্পত্তি হ'ব। বিপণন সম্পৰ্কীয় কাম কাজৰ পৰা উৎকৃষ্ট আৰ্থিক লাভৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ বৌদ্ধিক ক্ষমতাৰ ফলপ্ৰসূ ব্যৱহাৰ কৰিব পাৰে। কৰ্কট ৰাশি। আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। মাতৃ আত্মীয়ৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। কাগজ পত্ৰৰ কামত সাৱধান হোৱা উচিত। গৱেষণা সম্পৰ্কীয় কামত বাধাৰ সৃষ্টি হ'ব পাৰে। নিয়মবোৰ ভালদৰে পালন কৰিব লাগে। আপুনি আৰ্থিক জৰিমনা ভৰিব পাৰে। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত অপমানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ প্ৰৱণতা অনুভৱ নকৰিব। আপোনাৰ লুকাই থকা শত্ৰুৰ প্ৰতি সাৱধান হোৱা উচিত। আপুনি হয়তো আজি বিশ্বাসঘাতক বন্ধুক চিনাক্ত কৰিব। আপোনাৰ গুৰুৰ প্ৰতি আনুগত্য বজাই ৰাখিব লাগে। নতুন নতুন ধাৰণা আপোনাৰ মনলৈ আহিব পাৰে। কন্যা ৰাশি। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপোনাৰ বস্তুগত আৰামত উন্নতি হ'ব। আপোনাৰ সন্তানৰ চাকৰি সম্পৰ্কীয় সমস্যা সমাধান হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ খৰখেদা নকৰিব। আজি নৱবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ চূড়ান্ত হ'ব পাৰে। আপুনি আপোনাৰ পৰিকল্পনা ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশি। আপুনি পাচনতন্ত্ৰৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। চৰকাৰী বৃহৎ আদেশ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বিতৰ্কিত সমস্যাসমূহ কূটনৈতিক মাধ্যমেৰে সমাধান হ'ব। আপোনাৰ যুক্তিৰ চুপিৰিয়ৰসকল আপ্লুত হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত অনুকূল পৰিৱেশ থাকিব। আজি যথেষ্ট টোপনি যাব। বৃশ্চিক ৰাশি। আপুনি এটা নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে। বন্ধু বান্ধৱীৰ সৈতে মানসম্পন্ন সময় কটাব। আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাত থকা বাধাসমূহ দূৰ হ'ব। আপোনাৰ ধন সম্পত্তি আৰু সমৃদ্ধি বাঢ়িব পাৰে। দুষ্ট মানুহৰ সংগ পৰিহাৰ কৰা উচিত। কৰ্মক্ষেত্ৰত আপুনি নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব পাৰিব। ধনু ৰাশি। আপোনাৰ আৰ্থিক সমস্যাৰ সমাধান হ'ব। নতুন প্ৰজেক্টত টকা বিনিয়োগ কৰিব পাৰে। ধৈৰ্য্যৰে কাম কৰা উচিত। আপোনাৰ দৈনন্দিন কাম কাজ সংগঠিত আৰু অনুশাসিত হ'ব। আপোনাৰ ব্যৱসায়ত বিক্ৰী বৃদ্ধিৰ প্ৰবল ইংগিত পোৱা গৈছে। মকৰ ৰাশি। আপোনাৰ সফলতাৰ কথা সকলোতে চৰ্চা হ'ব। আপোনাৰ ধন সম্পত্তি আৰু সমৃদ্ধি বৃদ্ধি পাব। দীৰ্ঘদিনীয়া মানসিক চাপৰ পৰা উপশম পাব। আপুনি আপোনাৰ বিত্তীয় ব্যৱস্থা বুদ্ধিমান ৰূপে পৰিচালনা কৰাৰ প্ৰচেষ্টা চলাব। আপোনাৰ জীৱনলৈ আহি থকা পৰিৱৰ্তনবোৰক আঁকোৱালি লওক। বিবাহিত দম্পতীৰ মাজত সহযোগিতা আৰু মৰম বাঢ়িব। কুম্ভ ৰাশি। আপোনাৰ এটা পৰিকল্পনা উন্মোচিত হ'ব পাৰে। কৰ্মক্ষেত্ৰত অপমানৰ সন্মুখীন হ'ব পাৰে। যদি আপোনাৰ অসুস্থ অনুভৱ হৈছে তেন্তে নিশ্চয়কৈ মেডিকেল চেকআপ লওক। নিজৰ কৰ্তৃত্ব আনৰ লগত শ্বেয়াৰ নকৰিব। বতৰৰ বাবে এলাৰ্জি আৰু অস্বস্তিৰ সৃষ্টি হ'ব পাৰে। আপুনি আপোনাৰ যোগাযোগ আৰু আন্তঃব্যক্তিগত দক্ষতা প্ৰদৰ্শন নকৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ কামৰ মানদণ্ড উন্নত হ'ব। আপুনি তথ্য সমৃদ্ধ সাহিত্য অধ্যয়ন আৰু চিন্তা কৰিব। ব্যৱসায়ত নতুন পৰীক্ষা নিৰীক্ষা লাভজনক বুলি প্ৰমাণিত হ'ব। চৰকাৰী কামত আপুনি সফলতা লাভ কৰিব। এটা ভাল কোম্পানীয়ে আপোনাক আপোনাৰ কামবোৰ সহজে সম্পন্ন কৰাত সহায় কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।